There are 8 planets in our solar system. আমাৰ সৌৰজগতত 8টা গ্ৰহ আছে। সেইকেইটা হ'ল মাৰ্কাৰী, ভেনাছ, আৰ্থ এণ্ড মাৰ্চ are the planets closest to the sun. তাৰে সেই 8টা গ্ৰহৰ মাৰ্কাৰী, বুধ, ভেনাছ, শুক্ৰ, আৰ্থ পৃথিৱী এণ্ড মাৰ্চ মংগল, এই গ্ৰহকেইটা সূৰ্যৰ ওচৰত থকা গ্ৰহ। আৰু এই গ্ৰহকেইটাক সেইকাৰণে অন্তঃগ্ৰহ ইনাৰ প্লেনেট বুলি কয়। They are called the inner planets and are mostly made up of rocks, also known as terrestrial planets. এইকেইটা বেছিভাগে কি হয়, শিলেৰে নিৰ্মিত। ইহঁতৰ পৃষ্ঠভাগত শিল আছে আৰু ইহঁতক সূৰ্যৰ ওচৰত আছে কাৰণে ইহঁতক অন্তঃগ্ৰহ বুলি কয়। আৰু তাৰ বাহিৰে বাকীকেইটা দ্য আউটাৰ প্লেনেটছ আৰ জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচুন। আৰু বহিঃ প্লেনেট কেইটা হ'ল বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। These outer planets are large balls of gases with rings around them, also called Jovian planets. আৰু এইকেইটা হ'ল এই টেৰেষ্ট্ৰিয়েল প্লেনেটছটো হ'ল আচলতে স্থলজ গ্ৰহ, আৰু জভিয়েল প্লেনেট যিকেইটা অন্তঃগ্ৰহ তাহাঁতক টেৰেষ্ট্ৰিয়েল প্লেনেটছ বুলি কয়। তাৰমানে তাত কি আছে, শিল যিহেতু আছে, পৃষ্ঠভাগ আছে সিহঁতক, গতিকে চলিড গ্ৰহ বুলিও কোৱা হয়। আৰু বাকী যিকেইটা বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, এইকেইটা যিহেতু গেছেৰে নিৰ্মিত আৰু ইহঁতৰ চাৰিওফালে বলয় আছে বা আঙঠি আছে, এইবিলাকক জভিয়ান প্লেনেটছ বুলি কোৱা হয়। The inner planets are separated from the outer planets by asteroid belts. এই অন্তঃ আৰু বহিঃ গ্ৰহৰ সূৰ্যৰ ওচৰত থকা 4টা গ্ৰহ আৰু সূৰ্যৰ পৰা দূৰত থকা 4টা গ্ৰহ, এই 4টা গ্ৰহৰ অন্তঃ আৰু বহিঃ গ্ৰহৰ মাজত এটা কি আছে, বিভিন্ন গ্ৰহাণুপুঞ্জৰ এটা বলয় আছে বা বেল্ট আছে। এই বলয়টোৱে অন্তঃগ্ৰহ আৰু বহিঃগ্ৰহক পৃথক কৰি ৰাখিছে। All 8 planets move around the sun in a fixed path called orbit. আৰু প্ৰতিটো গ্ৰহে নিজৰ কক্ষপথত, যাক অৰ্বিট বুলি কোৱা হয়, সেই কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। Every planet except for Earth is named after a Roman god or goddess. পৃথিৱীৰ বাহিৰে বাকী আটাইবোৰ গ্ৰহ, 7টা গ্ৰহক ৰোমানসকলৰ ভগৱান বা তেওঁলোকৰ দেৱ দেৱতাৰ নামেৰে নামকৰণ কৰা হৈছে। All the planets are spherical in shape. সকলোকেইটা গ্ৰহে, আটাইকেইটা গ্ৰহেই গোলাকাৰ আকৃতিৰ। An easy way to memorize the name of the planet in order of their distance from the sun is, তোমালোকে যদি সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে থকা গ্ৰহকেইটাৰ একাধিক্ৰমে নাম মনত ৰাখিব খোজা, তেতিয়াহ'লে এই বাক্যটো মনত ৰাখিবা, মাই ভেৰি ইজি মেথড জাষ্ট স্পীডছ আপ নেমছ। অৰ্থাৎ মাই, এম ফৰ মাৰ্কাৰী, ভি ফৰ ভেনাছ, ই ফৰ আৰ্থ, এম ফৰ মাৰ্চ, জে ফৰ জুপিটাৰ, এছ ফৰ চেটাৰ্ণ, ই ফৰ ইউৰেনাছ, এন ফৰ নেপচুন. First letter of every word tells us the name of the planet and the sentence shows the sequence of planets as they appear in solar system. এই বাক্যটোৰ প্ৰথম আখৰটোৱে এটা এটা গ্ৰহৰ নাম বুজায় আৰু সূৰ্যৰ সৌৰজগতত সিহঁতৰ দূৰত্বটো দেখুৱায়। The planets in our solar system are held in place by the sun's gravity. আমাৰ সৌৰজগতত থকা গ্ৰহবিলাকৰ অৱস্থানটো কিহৰ দ্বাৰা নিশ্চিত হৈছে? সূৰ্যৰ মহাকৰ্ষণিক শক্তিৰ দ্বাৰা। They do not have their own hidden light. তাহাঁতৰ গ্ৰহবিলাকৰ নিজা তাপ আৰু পোহৰ নাই। They reflect the light of the sun. সিহঁতে সূৰ্যৰ পোহৰহে প্ৰতিফলিত কৰে। They revolve around the sun in elliptical orbit. তাহাঁতে সূৰ্যৰ চাৰিওফালে এটা উপবৃত্তাকাৰ কক্ষপথেৰে পৰিভ্ৰমণ কৰি আছে। Each planet also rotates about its own orbits from west to east.
except Venus which rotates from east to west. প্ৰতিটো গ্ৰহেই নিজৰ কক্ষপথত ভৰ দি পশ্চিমৰ পৰা পূবলৈ ঘূৰি আছে। কেৱল মাত্ৰ ভেনাছ শুক্ৰ গ্ৰহেহে কি কৰিছে, পূবৰ পৰা পশ্চিমলৈ এটা বেলেগ অপজিট ডিৰেকশ্যনত ঘূৰি আছে। In August 2006, astronomers decided that Pluto cannot be classified as a planet. 2006 চনৰ আগষ্ট মাহত আমাৰ জ্যোতিৰ্বিদসকলে এটা সিদ্ধান্ত লয়। সেই সিদ্ধান্ত মতে তেওঁলোকে প্লুটো গ্ৰহটোক নৱম গ্ৰহত আছিল ইমান দিনে, সেই প্লুটো গ্ৰহটোক তেওঁলোকে গ্ৰহৰ মৰ্যাদাটো প্লুটো গ্ৰহৰ স্বীকৃতি বাতিল কৰে। কিয়? কাৰণ because of its much smaller size, ইয়াৰ ক্ষুদ্ৰাকৃতি আৰু and it was moved out of the list of planets, আৰু ই আমাৰ গ্ৰহবিলাকৰ বিপৰীতেহে ঘূৰি থাকে into another group, সি অন্য এটা গ্ৰুপৰ অন্য এটা তাৰকামণ্ডলীত ঘূৰে কল দ্য ডুৱাৰ্ফ প্লেনেটছ, আৰু সেইকাৰণে ইয়াক বাওনা গ্ৰহ বা ডুৱাৰ্ফ প্লেনেট বুলি কোৱা হয়। সি আমাৰ সৌৰজগতৰ অপজিটত অন্য তাৰকামণ্ডলত সি অন্তৰ্ভুক্তৰ বাবে তাক বাওনা গ্ৰহ বুলিও কোৱা হয়। Most planets can be seen in the night sky appearing as stars. বেছিভাগ গ্ৰহক আকাশত তৰাৰ দৰে দেখা যায়। কিয়? এইকাৰণেই তৰাৰ দৰে উজ্জ্বল দেখা যায় কাৰণ সি সূৰ্যৰ পোহৰ পৰি জিলিকি উঠে। Each planet takes a different time for rotation and revolution. প্ৰতিটো গ্ৰহেই আৱৰ্তন আৰু পৰিভ্ৰমণৰ কাৰণে বেলেগ বেলেগ সময় লয়। ছাত্ৰ ছাত্ৰীসকল, এই কিতাপখন তোমালোকৰ ইংলিছ মিডিয়ামৰ 6ষ্ঠ শ্ৰেণীৰ কিতাপ। ইয়াত ইংৰাজীত লিখাৰ কাৰণে ইয়াৰ বহুতো লেচন, বহুতো পাঠ অসমীয়াত বুজাই দিয়া নহয়। তোমালোকে ইংৰাজীতেই লিখিবা হয়, কিন্তু বুজি পাবলৈ অসমীয়াত তোমালোকে ভালকৈ বুজি পাব লাগিব। যিসকল অতি মেধা তেওঁলোকৰ কথা মই কোৱা নাই, কিন্তু যিসকলে অলপ যত্ন কৰি পঢ়িবলগীয়া হয়, যিসকলক কিছু সহায়ৰ প্ৰয়োজন, তেওঁলোকৰ সহায়ৰ বাবে মই অসমীয়াত ভাঙনি কৰি দিছোঁ, অসমীয়াত বুজাই দিছোঁ। আশা কৰোঁ তোমালোকে মোৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ'বা আৰু তোমালোকে এই মোৰ ভিডিঅ' ভাল পাবা, লাইক কৰিবা, চাবা। মই ভাল পাম, তোমালোকৰ উপকাৰ হ'লে মই আনন্দিত হ'ম। ধন্যবাদ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে মই তোমালোকক বাকী সকলো পাঠেই পঢ়াই দিম।